এখন পকী দলঙৰ অভাৱত বছৰ বছৰ ধৰি যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগা হৈছে তামোলপুৰৰ বৰবালিখিহা অঞ্চলৰ ৰাইজে। দলঙৰ অভাৱত বাঁহৰ খাকো সাজি যাতায়াত কৰিব লগা হৈছে অঞ্চলটোৰ ৰাইজে। উল্লেখ্য যে লতিবাৰী বৰবালিখিহা তামোলপুৰ জিলা সদৰ সংযোগী পথৰ বৰলীয়া নদীৰ ওপৰত আজিলৈকে এখন পকী দলং নিৰ্মাণ নোহোৱাত বৃহত্তৰ অঞ্চলটোৰ কেইবাখনো ৰাইজে সম্প্ৰতি গাঁঠিৰ ধন ভাঙি ঘৰে ঘৰে বাঁহ তুলি বাঁহৰ দলং সাজি যাতায়াত কৰিবলগীয়া হৈছে। খৰালি কালত অঞ্চলটোৰ ৰাইজে বাঁহৰ খাকুৰেই বিপদসংকুলভাৱে যাতায়াত কৰে, কিন্তু বাৰিষা নদীৰ বাঢ়নি পানীয়ে বাঁহৰ খাকুখন উটুৱাই নিলেই ব্যাহত হৈ পৰে যাতায়াত। পকী দলং নথকাৰ বাবে অঞ্চলটোলৈ এম্বুলেন্স নহাত জৰুৰীকালীন চিকিৎসা সেৱাৰ পৰাও বঞ্চিত হ'ব লগা হৈছে এই অঞ্চলটোৰ ৰাইজে। অঞ্চলটোৰ ৰাইজে বছৰ বছৰ ধৰি জনপ্ৰতিনিধি তথা চৰকাৰৰ ওচৰত বৰলীয়া নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে দাবী জনাই অহাৰ পাছতো আজি কুপতি লোৱা নাই কোনো ব্যৱস্থা। চৰকাৰৰ তথাকথিত উন্নয়নৰ সকলো দিশৰ পৰা বঞ্চিত বৃহত্তৰ বৰবালিখিহা অঞ্চলৰ ৰাইজে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়োলৈ কাতৰ আহ্বান কৰিছে। বৰলীয়া নদীৰ ওপৰত শীঘ্ৰেই এখন পকী দলং নিৰ্মাণ কৰি আমাৰ যাতায়াত সুব্যৱস্থা সুচল কৰি দিয়ক। তামোলপুৰৰ পৰা সুমন গৰতলাৰ ৰিপৰ্ট PPN ডিজিটেল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু কৈছে বহুত দলং ঘাট তাৰমানে ৰাস্তা ঘাট উন্নত হৈছে, কিন্তু আমাৰ ইয়াত কিন্তু একোৱেই হোৱা নাই বৰ্তমানলৈকে। আমাৰ বৰবালিয়া অঞ্চল, বৰবেলা, গেৰুৱাপাৰ, মাছগাড়ী এইখিনি অঞ্চল আমি একদম জীয়াইটো ভুগি আছোঁ। আমি প্ৰত্যেক জনসাধাৰণে কেনেকৈ যে আমি জীৱন নিৰ্বাহ কৰি আছোঁ সেইটো ঈশ্বৰে জানে। এই ক্ষেত্ৰত আমি আমাৰ CM ছাৰক তাৰমানে এটাই অনুৰোধ, আমাৰ এই বেমাৰী বা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা উপকাৰ হ'ব আৰু এই দলংখন অতি সোনকালে তাৰমানে তৈয়াৰ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। তেখেতে যেন আমাৰ এই এটা বৃহত্তৰ উপকাৰ কৰে। অঞ্চলৰ এই দলংখনৰ কথাটো কৈ আচলতে আমি ভাগৰি পৰিলোঁ। তেনেকুৱা ধৰণৰ এটা হৈছে মানে কিমান আজি 10-20 বছৰৰ পৰা আমি এই বাঁহৰ দলঙেৰে চলি আছে এই বৃহত্তৰ অঞ্চলটো। এটা বৃহত্তৰ অঞ্চলটোৰ এটা আমাৰ এই দলংখন আচলতে খুব মানে এটা অত্যাৱশ্যকীয় এটা গণসংযোগ ব্যৱস্থা। আৰু এই দলংখন নহ'লে আচলতে আমাৰ দৈনন্দিন জীৱনটোৱেই আমাৰ অচল হৈ পৰে। আমি ক'ব গ'লে আমাৰ ছাত্ৰ ছাত্ৰীৰ কথাটো আছেই, ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি আমাৰ যিখিনি মানুহ ব্যৱসায় বাণিজ্য কৰে এই মানুহখিনিয়েও যিহেতু ভুগি আছে, প্ৰত্যেকটো পৰিয়ালে ইয়াত যিহেতু ভুগি আছে। আৰু 3 কিলোমিটাৰৰ ৰাস্তাটো আমি এই দলংখন নহ'লে বা দলংখন নাথাকিলে, আৰু প্ৰত্যেক বাৰিষা কালত এই দলংখন নাথাকেই, 3 কিলোমিটাৰ ৰাস্তাটো গৈ পেলাই আমি 10-15 কিলোমিটাৰ হয়। গতিকে এনেকুৱা এটা আমাৰ দুৰ্দশা হৈ আছে গোটেই অঞ্চলবাসীৰ। গতিকে এইখিনিৰ কাৰণে চৰকাৰে যদি যাৱতীয় ব্যৱস্থাখিনি অতি সোনকালে লয়, আমাৰ চবেই ৰাইজে উপকৃত হ'ব। আমি যেনেকুৱা ধৰণে সহায় সহযোগিতা আগবঢ়াব লাগে চৰকাৰখনৰ প্ৰতি আমি প্ৰত্যেকটো সময়তে আমি প্ৰস্তুত আছোঁ। এতিয়া পৰিৱৰ্তনৰ ঢাকঢোলটো বজাই চৰকাৰখনে, গতিকে ক'ত পৰিৱৰ্তন হৈছে, কেনেকুৱা ধৰণে পৰিৱৰ্তন হৈছে সেইটো আমি ক'ব নোৱাৰোঁ। কিন্তু আমাৰ অঞ্চলত, আমাৰ এইখিনি অঞ্চলত কোনো ধৰণৰ পৰিৱৰ্তন নাই। দলংখনৰ কথাটো আছে, এটা বিধ্বংসী গৰাখহনীয়াৰ কথাটো আছে। গতিকে আমাক যিখিনি মৌলিক প্ৰয়োজন আমাৰ অঞ্চলবাসী হিচাপে, আমি দলংখন এটা আমাৰ মৌলিক প্ৰয়োজনৰ ভিতৰত পৰিছে। গতিকে আমি দলংখনৰ কথাটো, আমাৰ গৰাখহনীয়া কৃষিভূমি, হাজাৰ শ কৃষিভূমি ইতিমধ্যে নষ্ট হৈছে। গতিকে এই আমাৰ কৃষিভিত্তিক আমাৰ যিখিনি জনসংখ্যা আছে বা আমাৰ ৰাইজ আছে, গতিকে আমাৰ মূল জীয়াই থকাৰ চালিকা শক্তি হৈছে আমাৰ কৃষি। গতিকে কৃষিৰ আমাৰ যি মাটি গৈছে ইতিমধ্যে, ভেটি মাটি গৈছে, কৃষিভূমি গৈছে, আমাৰ জীয়াই থকাৰ আচল আমাৰ যি মূল মানে বৃত্তি, সেই বৃত্তিটোৰ আমাৰ খেতি মাটিয়ে যদি যায়, আমাৰ মানুহখিনি কেনেকৈ জীৱিকা নিৰ্বাহ কৰিব।